আৰু হেপাহৰ ৰঙালী বিহুক লৈ উখল-মাখল পৰিৱেশ পিছ পৰি থকা নাই গোৱালপাৰাও গোৱালপাৰাৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয়ৰ উদ্যোগত কৰ্মশালাৰ সামৰণি ঢোলৰ চেৱত কঁকাল ভাঙিছে নাচনীয়ে দৃশ্য আমি দেখুৱাইছো কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয়ৰ উদ্যোগত তেনেধৰণে বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে যেহেতু নঙলামুখত হেপাহৰ ৰঙালী আৰু সেই উপলক্ষে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু নাচ আৰু ঢোল বাদনৰ আখৰাও অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আছে হেপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক লৈ চৌদিশ উখল মাখল আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহুৰ কৰ্মশালাৰ সামৰণি পৰিব আজিৰ দিনটোত আৰু সেই আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ কাৰণ বিহু বুলি কোৱাৰ লগে লগে আচলতে অসমীয়া গা আঠখন লাগে সুদাকণ্ঠ ভূপেন হাজৰিকাই গাই গৈছিল যে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ ই অসমীয়াৰ আয়ুস ৰেখা গণজীৱনৰ ইশা সেয়ে যেন বিহু আৰু এই বিহুত বলিয়া হৈছে সকলোৱে কাৰণ উজনি নামনি সকলোতে এতিয়া এক উখল মাখল পৰিৱেশ তাৰ মাজত মই অকণমান কথা পাতিম তোমাৰ লগত কি ক'বা বিহু বুলিলে কেনেকুৱা নমস্কাৰ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ বিহু বুলিলে আচলতে কেনেকুৱা লাগে বহুত ভাল লাগে কাৰণ আমাৰ অসমীয়া সংস্কৃতি হয় বিহু বুলি ক'লে জাতীয় উৎসৱ যিহেতু এইকাৰণে আৰু আজি ৰিহাৰ্চেল কৰি আছা এই ৰিহাৰ্চেল মানে আজি ফাইনেল হয় সেইটো হয় আচলতে উখল মাখল পৰিৱেশ আৰু এই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু ইয়াৰ মাজত আমি কথা পাতিবলৈ চেষ্টা কৰিম মই পুনৰবাৰ কৈছোঁ চৌদিশে ৰঙালীৰ উৎসাহ এনেকৈ কিশোৰ চেমনীয়া সকলোৱে আচলতে উখল মাখল পৰিৱেশ তাৰ মাজত মই অলপমান কথা পাতিম হাবৰাঘাট মহাবিদ্যালয়ৰ ফালৰ পৰা আয়োজন কৰা হৈছিলে বিহুৰ কৰ্মশালা আৰু সামৰণি পৰিল কি ক'ব এই মুহূৰ্তত আমি হাবৰাঘাট মহাবিদ্যালয় যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ বিহুৰ 7দিনীয়া কৰ্মশালা আমাৰ উদ্দেশ্য আছিল যে আমি যি আনুষ্ঠানিক শিক্ষা প্ৰদান কৰোঁ তাৰ লগে লগে যাতে আমাৰ চাৰিওফালৰ ল'ৰা ছোৱালী বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ অসমৰ যি বাপতি সাহোন এই অনুষ্ঠানটিৰ বিষয়ে যাতে কিছু জানিব পাৰে তেওঁলোকে কেনেকৈ বিহু গোৱা হয় কেনেকৈ বিহু নাচিব লাগে আৰু আমি কেনেকৈ একতাৰ দলেৰে যে সকলোৱে বান্ধ খাই থাকোঁ সেই কথাটো বিয়পাই দিয়াৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আমাৰ ইয়াতে যে অকল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে তেনেকুৱাও নহয় আমাৰ ওচৰ চুবুৰীয়াৰ কিছু সংখ্যক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে যথেষ্ট মানে উৎফুল্লিত এই 7 দিনত আমি দেখিছোঁ আৰু তেওঁলোকে বিহুৰ সকলোখিনি কথা শিকিব পাৰি খুব গৌৰৱান্বিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ ধন্যবাদ জনাইছোঁ আমি ইয়াৰ পৰিৱেশ দেখুৱাই থাকিম আমি অকণমান কথা পাতিব বিচাৰিম যিহেতু নাচনীয়ে আচলতে ইয়াত কঁকাল ভাঙি নাচিছে মই তোমাৰ লগত অকণমান তোমাক ৰখাই দিছোঁ কি ক'বা প্ৰথমতে নমস্কাৰ জনালোঁ সকলোকে আৰু আছাম লাইভ চেনেলৰ সকলোকে ধন্যবাদ জনালোঁ হাবৰাঘাট মহাবিদ্যালয়লৈ অহাৰ বাবে আজি যোৱা 7 দিনে হাবৰাঘাট মহাবিদ্যালয়ত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে আৰু মই অতিকৈ আনন্দিত হৈছোঁ এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পোৱাৰ বাবে এই কৰ্মশালালৈ আহি পেলাই মই বিভিন্ন ধৰণৰ বিহু নাচ বিহু নৃত্য বিহু গীত ঢোলৰ চেও বহুতো কিবা কিবি শিকিলোঁ আমি হৈছোঁ নতুন প্ৰজন্ম আৰু এই কৰ্মশালাই আমাৰ নতুন প্ৰজন্মক নিজৰ সংস্কৃতিটো শিকোৱাত বহুতেই সহায় কৰিছে আৰু ইয়ালৈ আহিব পাই সঁচাকৈ খুবেই আনন্দিত হৈছোঁ আৰু শেষত সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ ধন্যবাদ হয় আচলতে আমি দেখুৱালোঁ হাবৰাঘাট মহাবিদ্যালয়ৰ এই পৰিৱেশ আৰু এনেদৰে আচলতে ৰঙালী আদৰাৰ যি উখল মাখল পৰিৱেশ চলিছে ৰাজ্যত ব্যতিক্ৰম হোৱা নাই গোৱালপাৰাত আৰু গোৱালপাৰাতো এনেদৰে ৰঙালী আদৰাৰ বাবে বিশাল প্ৰস্তুতি চলিছে